আজি মানে এঠাইত যাবলৈ ওলাইছোঁ এখন বিশেষ গাঁও আচৰিত এখন গাঁৱত আমি যাম ঠিক আচৰিত নহয় প্ৰথম বিজয়ছক উঠাই লওঁ তাৰপিছত প্ৰয়াগক উঠাম হৃদয়ক উঠাম তাৰপিছত আমি গৈ থাকিম একচুৱেলি ডিপাৰ্টমেণ্টৰ পিকনিক হয় কিন্তু আমি চবেই নিজৰ নিজৰ গাড়ী লৈ ওলাইছোঁ এতিয়া যাম সেই গাঁওখনলৈ তিৱাচং যিখন মোৰ এডপ্টেড গাঁও আছিলে মোৰ নহয় মানে আমাৰ যিটো মানুহৰ বাবে ট্ৰাষ্টৰ তালৈ যাম উঠাই ল'লোঁ এতিয়া আমি হৃদয়ক উঠাম তাৰপিছত আমি গৈ থাকোঁ এতিয়া গণেশগুৰি এইটো হৃদয় ৰখি আছে তাক উঠাই ল'ম উঠি ল পালোহি জাগিৰোডৰ পোৱাৰ ঠিক আগে আগে কাঁহীকুছি বুলি যিটো জেগা গুৱাহাটীৰ পৰা আহিলে তাৰ কাঁহীকুছিৰ যিখন অভাৰব্ৰিজখন মানে হাইৱেৰ ওপৰত তাৰ তলেদি আমি সোমাই পেলাই আহিব লাগিব আহি মানে তলেদি আকৌ ৰিটাৰ্ণ ল'ব লাগিব ল'লে আমি পাওঁহি টোপাতলি পিকনিক স্পট মানে টোপাতলি পিকনিক স্পটটোলৈ সোমোৱা জেগাটোক আমি পামহি আমি এতিয়া সেইখিনি পাইছোঁহি এইখিনি হৈ গ'ল এই কিবা হোটেল চোটেল আছে আৰু স্বাগতম হোটেল এইপিনেদি আমি এতিয়া সোমাই আহিব লাগিব সোমাই চিধা গ'লে এইটো টোপাতলি পিকনিক স্পট আমি চিধাই গৈ থাকিম পিকনিক স্পট একচুৱেলি আমি অকণমান বেছিকৈ ঘূৰি আহিলোঁ কাৰণ মানে কাৰণটো নকওঁ কিহৰ কাৰণে অকণমান হেৰি আহিলোঁ তাৰপৰা আমি ঘূৰি আহিলোঁ আহি এইটো আমি অলমষ্ট পাওঁ মানে এইটো ৰাস্তা কিন্তু বৰ ধুনীয়া বনাই পেলালে আগতে একদম ভঙা চিঙা আছিলে যেতিয়া মই প্ৰথম গাঁওখনলৈ আহিছিলোঁ স্কুলখন বনাইছিলোঁ মন্দিৰটো বনালোঁ এতিয়া ৰাইজে পিকনিক খাবলৈ পিকনিক স্পটত আহি আছে কিন্তু আমাৰ কাৰণে এইটোহে আচল স্পট এইটো ৰাস্তাইদি আমি ৰাইট হেণ্ড চাইডে সোমাই যাম আমি চাই লওঁ এতিয়া এইটো ৰাস্তাই সোমাম আমি ভিডিঅ' কৰিবলৈ পাহৰি গৈছিলোঁ ৰাস্তাটোৰ কাৰণে এতিয়া মানে এনেকৈ আমি সোমাই আহি থাকিব লাগিব এইটো ৰাস্তাত সোমাই আহি এতিয়াতো অলপমান প্লেন দেখিছোঁ বাৰু এনে পাহাৰীয়া অলপ ক্ৰছ কৰিলোঁ এইখন চাইডত হাতী ওলাই এইপিনে জংঘলী ৰাস্তা এতিয়া বৰষুণ নাই কাৰণে শুকান হৈ আছে কাৰণে ৰাস্তাটোত আহিবলৈ সুবিধাজনক হৈ আছে আদাৰৱাইজ মানে হেৰিত নহয় সুবিধাজনক নহয় খুন্দা মাৰি দেগা এইটো দীপন আগতে আহি ৰখি আছিলে সি আমাক বিচাৰিহে আহিছিল নেকি বিচাৰি নাপালোঁ বুলি পেলাই এনেকৈ আহি আমি একচুৱেলি বহুতখিনি ডিষ্টেঞ্চ আমি কাভাৰ কৰা নহ'ল এতিয়া আহি এইটো সৰুকৈ এটা মন্দিৰ দেখিছেনে একো নাই এটা চিম্পুল এটা মন্দিৰ একো ডাঙৰ কিবা ৰং ৰহস্য বস্তু নহয় জাষ্ট এটা বনাই থোৱা বাঁহৰ এইটোৱে আমি বনাইছিলোঁ বাহিৰৰ পৰা সেৱা কৰি যাওঁ এখন নদী কিন্তু নদীখনে বহুত উটাই নিলে এইবোৰ চব উঠি বাঢ়ি গ'ল মন্দিৰটোলৈকো বহুত উঠিলে কিন্তু মন্দিৰটো কিমানলৈকে পানী উঠিছিলে দেখুৱাব এতিয়া পাৰোঁ যদি এইটো মন্দিৰ আমাৰ ইয়াতে পানী এনেকৈ চালে এতিয়া ধৰিব নোৱাৰিব কিন্তু বহুত ওপৰলৈকে পানী উঠিছিলে কিন্তু মন্দিৰটো নিব নোৱাৰিলে এইখিনিলৈকে থাকিলে এতিয়ালৈকে বহুত বছৰ হ'ল 3-4 বছৰ এতিয়া ৰাস্তাটো মানে অলপ ঠেক হয় এইকেইদিন ডেঞ্জাৰ নহয় ভাল হৈ আছে বৰষুণ নাই চিট বেল্টডাল লগোৱা নাই টিট মাৰি আছে হ'ব এইটো ৰাস্তাত চিট বেল্টডাল নলগালেও হ'ল
আহি আছোঁ 5-6 কিলোমিটাৰ স্পীডত। এনেকৈ আহি এই টাৰ্ণিংটো লোৱাৰ পিছতে আমি প্ৰথম দেখিম মানুহৰ ঘৰ। এইটো এতিয়া জেওৰা চেওৰা দিলে, এইটো হৈছে গাঁওবুঢ়াৰ ঘৰ। এই পোৱালি এটা খেলি আছে, এই ধৰি নিমা। এইটো গাঁওবুঢ়াটোৰ ঘৰ, এইটো। তাৰপিছত এইফালে গ'লে আমি যাম এইফালে। এইফালে গৈ হা হা নাই নাই পতা চল যায়। ইয়াত আছিলে এইখিনিত আছিলে স্কুলখন, যিখন আমি বনাইছিলোঁ। এতিয়া স্কুলখন ওপৰলৈ তিৱা অট'নমাছে লৈ গ'ল। এইটো হৈছে ইয়াত তাঁতশাল আমি হেৰি কৰাৰ কথা আছিলে, ইয়াত ভালকৈ ধৰিব পৰা নাই। তাঁতশাল 10 যোৰ আমি আনিছিলোঁ, ইয়াতে মানুহে ব'ব বুলি পেলাই। এইখিনি এতিয়া তাঁতশালখিনি এনেই পৰি থকা নিচিনা আছে। মানুহে ঘৰে ঘৰে নিছে, কিন্তু ইকুৱেলি হেৰি নহ'ল। ইয়াতে আমি বনাম বুলি ভাবিছিলোঁ, ৰখি গ'ল কামটো। ঘৰ এনেকৈ পাহাৰৰ ওপৰে ওপৰে, পাহাৰে পাহাৰে থাকে। এইটো সেমেকি আছে, ৰ'দ পোৱা নাই। এইবোৰ মানুহে খটখটি বনাই লৈছে ঘৰত যাবলৈ। এইখিনি একচুৱেলি পূৰা জংঘলৰ ভিতৰত আছে। হাতী ওলায়, বাকী কিবা কিবি জন্তুও ওলায়। মোৰ নিচিনা জন্তুও কেতিয়াবা কেতিয়াবা মাজতে ওলায়। নাই, সেইবোৰ নাই ইয়াত, সেইবোৰ বস্তু নাই। নদীখনৰ সিটো পাৰে হেৰি, এই কি বুলি কয়, মেঘালয়। এইটো পাৰে অসম। সেইখন এতিয়া স্কুলখন এখন এতিয়া অট'নমাছে লৈ পেলাই সিহঁতে বনাই দিছে। আমি এতিয়া তলত নমি যাম। অলপ ডেঞ্জাৰ হয়। এইবোৰ চব হেৰি। আমি পালোহি এইখিনি জেগা, এইখিনি শান্তিৰ জেগা। নেটৱৰ্ক নাই, ইলেক্ট্ৰিচিটি নাই, ইয়াকে মোৰ নিজৰ জেগা। পাকঘৰ, এইটো থাকা ঘৰ। মাষ্টৰ থাকিছিলে, মাষ্টৰ 4 দিনমান হ'ল বোলে গুচি গ'ল। মাষ্টৰ এটা বিচাৰিব লাগিব। ফেন আছিল, তেল হেৰি হ'ল। দিব নে কি বহিব? ছাগলী লিভাৰ, এইখিনি লিভাৰ। মজা এটা পৰিৱেশ। এইটো কি চাহটো নেকি নেকি? হা হেৰি আদা নহৰু লৈছোঁ। এইপিনে ভাত বনি আছে, তাৰ বাইদেউখন বহি আছে। ঘৰতো কাম চলি আছে, খানা বনি আছে ধুনীয়াকৈ। বলটো ইয়াতে খেলা। ৰাইজে কক বিচাৰি ফুৰিছে, পোৱা নাই এতিয়ালৈকে। আমাৰ এইটো নিজে স্থাপিত কৰা
শিৱ মন্দিৰ হয়। তাতে বছ আছে, সেয়া কৰি আছে। এতিয়া মানে আন্ধাৰটো পুৰা আন্ধাৰ, মানে যেনেকুৱা হওক, কিন্তু মানে মই সেৱা কৰিলোঁ, হেৰি কৰিলোঁ। এতিয়া এইটো ৰাস্তাত যাম, হাতীও ওলাব পাৰে, কিবাও নোলায়, কিন্তু মানুহে কয় চবতে ভয় খোৱা লাভ নাই, কৈ থাকোঁ। এতিয়া মানে এতিয়া অকলে হৈ গৈছোঁ আৰু কোনো নাই, আল্টিমেটলি আহি আছোঁ। কিন্তু হাতী ওলাই বুলি কয়, এতিয়া সেই সন্মুখত কিবা এটা লগাই পেলাই থৈ দিছে তেওঁলোকৰ, সেইকাৰণে যাব পাৰিম নে নাই নাজানো। লেটছ সি। পাৰ হৈ আহিলোঁ এতিয়া। পালোঁ, অলপ টাইম হ'ল। একচুৱেলি গাঁওখনৰ সেই মেইন যিখিনি হেৰি ডেকাচাং বা গাঁৱৰ মানুহবোৰ, সেইখিনি মেইনলি দেখুওৱা নাই। কিয় কাৰণে তেওঁলোকৰ কিছুমান প্ৰাইভেচি হেৰি থাকে। আৰু এই গাঁওখন 2017 চন মানতে আমি প্ৰথম গৈছিলোঁ। তাত গৈ স্কুলখনত আমি প্ৰথম অলপ কিবা কিবি দিছিলোঁ, মানে মানুহে মানুহৰ বাবে যিটো আমাৰ ট্ৰাষ্টটো আছে, ন্যাস, সেই ন্যাসৰ যোগেদি আমি তাত কিবা কিবি অলপ বস্তু দিছিলোঁ। স্কুলখন আগৰ পৰা চলি আছিলে, স্কুলখন বন্ধ হৈ গৈছিলে 2010 মানত বন্ধ হৈছিলে। মোৰ তাত লিখা এটা কপি এটা আছে, 2010 মানত বন্ধ হৈ গৈছিলে। তাৰপিছত আকৌ আমি মাষ্টৰজনৰ দৰমহাখিনি আমি হেৰি কৰি, মাষ্টৰ ৰাখিম বুলি পেলাই নিজে এটা যোগাৰ কৰি আমি তেনেকৈ স্কুলখন চলাই আছিলোঁ। স্কুলত মানে পেঞ্চিলডাললৈকে যাতে ষ্টুডেণ্ট 24টা ষ্টুডেণ্ট আছিলে, সিহঁতে যাতে সেইটোলৈকে ল'ব লগা নহয়, আমি সেইখিনি ব্যৱস্থা আমি কৰি দিছিলোঁ। তাৰপাছত কিবাকিবি তাত মানুহখিনিৰ জীৱিকাৰ কাৰণেও কিবাকিবি অলপমান যদি সহায় কৰিব পাৰোঁ, সেই হিচাপে আমি অলপমান চেষ্টা কৰিলোঁ। তাৰপিছত স্কুলখন হ'ল, মন্দিৰটো বাৰু মই সেইটো মোৰ নিজৰ এটা হেৰি, মই কনভাৰ্চনটো প্ৰাইমেৰীলি মই নিজে বহুত বেয়া পাওঁ। আৰু বেলেগ ধৰ্মলৈ কনভাৰ্ট হৈছিলে দুঘৰমান, সেইঘৰ আকৌ মই হিন্দুত্বলৈ ঘূৰাই আনিলোঁ। এইটো মোৰ নিজৰ এটা সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টা, সেইটো বেলেগ। গতিকে কেতিয়াবা যাব পাৰে তিৱাচং, গ'লে আপোনালোকে মানুহৰ আদৰ মৰম কেনেকুৱা হয় সেই বস্তুটো গম পাব। আৰু বহুত এনেকুৱা লাগিব আপুনি আজিৰ পৰা মানে 40 বছৰমান পিছত আপুনি পিছুৱাই গৈছে। মানে ইলেক্ট্ৰিচিটি নাই, কাৰেণ্ট নাই, একো নাই, ঘৰবোৰ একদম চিম্পুল ঘৰ। গ'লে মোকো কণ্টেক্ট কৰিব পাৰে, ময়ো আপোনালোকক সুবিধা কৰি দিব পাৰিম তাত হেৰি কৰিবলৈ। আমাৰ সেইটো চাংঘৰটোও আছে, তাতে ব্যৱস্থা কৰি এনজয় কৰিব পাৰে। থেংক ইউ চাই থকাৰ কাৰণে, আৰু পাৰিলে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় অসম।